অতি ভয়ঙ্কৰভাৱে জাহাজডুবা নদীত মৃতদেহ উদ্ধাৰ। জাহাজডুবা যি মৃতদেহ উদ্ধাৰ হৈছে সেই মৃতদেহৰ আঁৰত ভয়ংকৰ ৰহস্য লুকাই আছে। পৰিয়ালৰ লোকৰ সন্দেহ এয়া হত্যা নে আত্মহত্যা। আৰু ইতিমধ্যে আমাৰ হাতত ভয়ংকৰ তথ্য আহি পৰিছে। সেই তথ্য সহকাৰে আজি আপোনালোকক দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। চাইমন নেছাৰ মৃত্যুত পৰিয়ালৰ লোকে স্বামীৰ পৰিয়ালে হত্যাৰ সন্দেহ প্ৰকাশ। প্ৰকৃততে কি হৈছিল পৰমাইখুলি গাঁৱৰ নিবাসী উছমান আলীৰ পত্নী চাইমন নেছাৰ সৈতে? ইতিমধ্যে চাইমন নেছাৰ পৰিয়ালৰ লোকৰ ভয়ংকৰ অভিযোগ। জাহাজডুবা যি মৃতদেহ উদ্ধাৰ হৈছে সেই মৃতদেহৰ আঁৰত ভয়ংকৰ ৰহস্য লুকাই আছে। আৰু ইতিমধ্যে আমাৰ হাতত ভয়ংকৰ তথ্য আহি পৰিছে। সেই তথ্য সহকাৰে আজি আপোনালোকক দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইতিমধ্যে মহিলাগৰাকীৰ আত্মীয় আমাৰ সৈতে আছে। আত্মীয়ৰ লগত আমি কথা পাতিম। আচলতে বহু ধৰণৰ অভিযোগ তেওঁলোকৰ আছে আৰু ইতিমধ্যে তেওঁলোকে বহুত ভয়ংকৰ তথ্য আমাৰ আগত দাঙি ধৰিছে। ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ, স্ক্ৰীনত চাব পাৰিছে। এয়া হৈছে যিগৰাকী মাতৃৰ মৃত্যু হৈছে। মাতৃগৰাকীৰ নিজ সন্তানে ইতিমধ্যে মন্তব্য দিছে। যি মন্তব্য দিছে সেই মন্তব্য আপুনি শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। ইতিমধ্যে এটা ছাইডত আপোনালোকে চাব পাৰে, এইটো ছাইডে মৃতদেহ পৰি আছে আৰু এফালে এম্বুলেঞ্চ পৰি আছে। ইতিমধ্যে বৰঘাট আৰক্ষীৰ লগতে মহাভৈৰৱ আৰক্ষী ইতিমধ্যে আহি কিনে পৰমাইগুলি গাঁৱত উপস্থিত হৈছে। তেওঁলোকে তদন্ত চলাই আছে। আৰু ইতিমধ্যে আমি যি মহিলাগৰাকী মৃত হৈছে, মহিলাগৰাকীৰ আত্মীয়ৰ সৈতে আমি কথা পাতিম। আৰু তেওঁলোকৰ বহু অভিযোগ আছে আৰু স্থানীয় ৰাইজৰো বহুত অভিযোগ আছে। সেই অভিযোগবিলাক আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি বহু চেষ্টা কৰিছিলোঁ, ইয়াৰ আঁৰত কি ৰহস্য আছে আমি খণ্ডন কৰিছিলোঁ। তাৰপিছতে আমি এই ভয়ংকৰ তথ্য লাভ কৰিছোঁ। ইতিমধ্যে আত্মীয়ৰ সৈতে কথা পাতিম। ইতিমধ্যে কি প্ৰমাণ আপোনালোকৰ হাতত আছে, কি অভিযোগ আপোনালোকে ৰাখিছে, গোটেইখিনি আমাৰ দৰ্শকক আজি আপোনালোকে কওক। প্ৰমাণ আমাৰ এটা ভিডিঅ' আছে, এইটোৱে ভিডিঅ' প্ৰমাণ আৰু আছে আপুনি মন্তব্য লওক। আৰু মানে কি এইটো পৰিকল্পনা হত্যা কৰা হৈছে। কিন্তু মানুহটো পৰিছে, সিহঁতে ৰাতি কৈছে যে কাহতি পৰিছে, কিন্তু ৰাতিপুৱা পিছত 7টা বজাত ফোন আহিছে লাষ্টটো কিমান দূৰত গৈছে, 1000 মিটাৰৰ দূৰত গৈছে। কেনে মানুহ ইয়াত মৃত্যু হ'লে সেই তাত কেনেকৈ যায় 100 মিটাৰ দূৰত? যিটো পুখুৰী আছে, যিটো পুখুৰী আছে, এই পুখুৰীৰ যদিও সিহঁতে কাপোৰ পাইছে পুখুৰীত, তেনেহ'লে ছোৱালীজনী পুখুৰীত পৰি থাকিব লাগে। পুখুৰীৰ পৰা পানী যাবলৈ কোনো ৰাস্তাই নাই। আপোনালোকে এই কেমেৰাটো এইফালে ঘূৰাই দিলে আপোনালোকে দেখা পাব। যদি ছোৱালীজনী ইয়াত পৰিছে বুলি জোঁৱায়ে যদি কৈছে এইটো পুখুৰীত পৰিছে, কাপোৰ উঠাইছে, চেণ্ডেল একযোৰা পাইছে, কাপোৰ পাইছে, যদি ছোৱালীজনী ইয়াত পৰিছে তেনেহ'লে এই পুখুৰীৰ পৰা পানীটো পাহাৰত যাবলৈ কোনো ৰাস্তা নাই। কিন্তু পুখুৰীৰ বাউণ্ডাৰীৰ বাহিৰত আমি ডেড বডিখন পাইছোঁ ৰাতিপুৱা আহি। আৰু কি অভিযোগ আছে? অভিযোগ সিহঁতে এইটো হত্যা কৰিছে। আমাৰ এইটোৱে পৰিকল্পনা, সিহঁতে বিষমভাৱে সিহঁতে হত্যা কৰিছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ উছমান আলীৰ পত্নী চাইমন নেছা আৰু চাইমন নেছাৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু ইয়াৰ আঁৰত আৰু ভয়ংকৰ তথ্য আমি আপোনালোকক দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। আহি আছোঁ পৰৱৰ্তী প্ৰতিবেদনলৈ। ট্ৰুথ বাৰ্তা সদায় সত্যৰ সৈতে আৰু সত্যৰ লগত থাকিব, ৰাইজৰ হৈ থাকিব।